চোৱা চিতা কৰা মানুহজন এতিয়া পাম নে নাপাম সেই আহিছিলোঁ মইও এপাক কোনে আহিছে অকণমান আহিছিলোঁ আপোনাৰ ওচৰলৈ কৃষ্ণ আহক আহক ভালে আছে ভালে আছোঁ কেনেকুৱা দৰকাৰত আহিলে আহিছিলোঁ অকণমান আপোনাৰ ওচৰতে কিবা চোৱা চিতা অকণমান কৰিম বুলি আহিছিলোঁ এই মাত্ৰ মই সোমাইছোঁহে ভিতৰৰ পৰা ঢেৰ মানুহ আজি ৰাতিপুৱাৰ পৰা ঠিক আছে মই গৈছোঁ বাৰু ব'লকচোন বহক ৰাতিপুৱাৰ পৰা মানুহ এই কথাটো পাহৰি গ'লো নহয় এই দৰৱটো কি বাৰে খাব লাগিব দৰৱটো আপুনি কৈছিলোঁ নহয় পাহৰি গ'লে নেকি এই পাহৰি থাকিলোঁ মানে মই সেইকাৰণে বহিয়ে আছোঁ আৰু মানে এতিয়া মাতিবলৈও বেয়া লাগিছে একেটা কথাকে সুধি থাকিবলৈ আহাৰৰ পিছত খাব আকৌ আহাৰৰ পিছত হয় ঠিক আছে বাৰু দেই ঠিক আছে হ'ব মই এৰিছোঁ তেতিয়া ঠিক আছে খাই ভাল পালে খবৰটো জনাব ঠিক আছে মই দৰৱটো খাব লাগিব পাহাৰৰ পিছত আপোনাৰ ওচৰত বহুত নাপায় আহিনকৈ মানে সময় মিলা নাই বুজিছে গুৱা পাণটোত আপোনাক কিমান দিব লাগিব এতিয়া এইটো গম পায়ে নহয় বস্তু বাহনিৰ দামে দাম বাৰু তথাপিতো আৰু ইচ্ছা কৰে যদি অন্ততঃ মোবাইল ৰিচাৰ্জ কৰিব পৰা সমানটো দিলে ভালেই আছিল আৰু হয় নি চাওঁ বাৰু দেই মোৰ ইয়াত কিমান আহিছে বা এতিয়া কেছ চাইতো আপোনাৰ মানে মোবাইল কি আৰু কিবা ভৰাবলৈও মানে দিয়ে ৰাইজে এতিয়া একদম ন্যূনতমটোৱে আৰু মানে আমাৰ ইয়াত 220 টকা 21 টকা দিছোঁ 221 টকা দেই এইটো হ'ব ৰিচাৰ্জ হ'ব জানো হ'ব আৰু অকণমান কিবা এটা মিলাই দিব আৰু হয় কৃষ্ণ কৃষ্ণ যায় কি নহওক বাৰু সেই প্ৰভু এই ভকত বৈষ্ণৱে কিনো দুখ লৈ আমাৰ ইয়ালৈ আহিছে কওকচোন বাৰু এই মানে কথাবোৰ এনেকুৱা ধৰণৰ হয় এই বৰ ডাঙৰ কথা হ'ল নহয় কওকচোন এই আপুনি যে মোক দৰৱটো খাবলৈ ক'লে পাহাৰৰ পিছত আহিলে বাৰু দেখিছে নহয় আপুনি এইটো বৰ বেলেগ বিধান দিলে এইটো হয় এতিয়া পাহাৰৰ পিছত খাবলৈ ক'লে যে দৰৱটো এতিয়া পাহাৰ নাই নহয় আমাৰ ইয়াত মই পাহাৰৰ পিছত কোৱা নাই নহয় আহাৰৰ পিছত কৈছোঁ আহাৰৰ পিছত ভুল হৈ গ'ল বেয়া নাপাব য'ত সোনকালে খাব নহ'লে ক'ত ভাল হ'ব আহাৰৰ পিছত খাব দেই এই দেখিছেনে এনেকুৱা কিমান কেছ পাব আপুনি মানে আহাৰৰ পিছত খাবলৈ কওঁ আকৌ কোনোবাই পাহাৰ বিচাৰি ফুৰে আহাৰটো গৈ পাহাৰ ওলাইগৈ পিছত পাহাৰ বিচাৰি ফুৰিব দৰৱ খাবৰ কাৰণে আজিকালি হয় আৰু কৃষ্ণ বাৰু সেইখিনি কেছ আপোনাৰতো সময় কওকচোন হেৰি হয় মোৰ ঘৰখন বৰ খামখেলিৰ মাজে চলে হয় তাৰমানে কথাটো এনেকুৱা ধৰণৰ এই মাহটোত প্ৰায় 25-26 দিন অকল অশান্তিতে যায় 25-26 দিন 25-26 দিন একেবাৰে অশান্তিতে সৃষ্টি মানে গোটেই উলট পালটখন চলি থাকে এইজনী আপোনাৰ ছোৱালী অশান্তি কেনেকুৱা অশান্তি মানে ক'লোৱে নহয় হয় এই 25-26 দিন বা অশান্তিত যাব মাত্ৰ 3 দিনমানহে মানে ভালকে চলে আৰু বিশেষ এই অশান্তিটো মানে মানুহজনীৰ পৰা নেকি মানুহজনীৰ পৰা গোটেই হাই খাই মানে গোটেই কেং গায় অকল মানে গোটেই দিন আৰু 24 ঘণ্টা অকল কেটনি হয় যাহে 25-26 দিন গ'ল সেই 3 দিন আৰু ইমান ধুনীয়াকৈ মাতবোৰ কৰিব আমাৰ ঘৰত যেন একোৱে হোৱা নাই অকল সেই 3টা দিনহে মই বৰ সুখে থাকিবলৈ পাওঁ এই কথাটোনো কি সেইটোৱে আৰু মানে অলপ চাই চিন্তি মোক এইটো দিয়কচোন উপায়টো ইয়াতো বদনাম খাবলৈ এৰা নাই মানে চাব লাগিব দেই বাকীখিনি চব পিনে খোৱা বোৱা চব পিনে অশান্তি হৈ যায় চব ওলাই যাব চিন্তা কৰিব নালাগে দেই চব এই গুৱা পানে আপোনাৰ ৰাখব দেই এই গুৱা পানে আপোনাৰ সব বিধি বিধানখিনি আপোনাক কৈ দিব কৃষ্ণ বাকি ইয়াত ওলাইছে এই 27 তাৰিখ বা 28 তাৰিখ মানে আপোনাক কিবা এটা কাগজৰ টুকুৰা নাম্বাৰ কিছুমান লিখি দিয়ে নেকি বাৰু তেওঁ দিয়ে এই পইচা 300 মানে আৰু কাগজৰ নম্বৰ এটা দিয়ে সেইটো বোলে আপুনি দোকানত দি দিয়ক দোকানত দি দিওঁ আৰু মইনো কি কৰিলে নেজানো দি থোৱা পিছত ভালো
তাৰপিছত 29-30 তাৰিখৰ পৰা আকৌ একে একো একে নহয় ৰবাচোন ক'ব নহয় বিধিয়ে মাল মাগুৰ গম পাইছে নাই কেছ জটিল আছে আপুনি দক্ষিণাটো বঢ়াবই লাগিছিলে বাৰু তথাপিতো আপুনি কৈছে যেতিয়া মই আপোনাৰ সমাধানটো দিম বাৰু দেই কৃষ্ণ আপোনাৰ বিশেষ একো অসুবিধা নাই গম পালে গোটেই আপোনাৰ ঘৰখন লৈ গোটেই পৰিয়ালটো চালি জাৰি চালো অন্য একো নাই খালি আপুনি অকণমান সতৰ্কবাণী এটা হ'ব লাগিব সতৰ্কটোৱে মানে আপোনাৰ 26 দিন যে মাহৰ 26 দিন যে আপোনাৰ অশান্তিত যে থাকে সেই অশান্তিত থকা দিন সেইকেইদিনা মোবাইলত ফুল ৰিচাৰ্জ থাকে আপোনালোকৰ ঘৰত আপোনাৰতো মোবাইল নাই মানুহজনী মোবাইল আছে আছে ন ডাঙৰ মোবাইল চাগে বৰ এচটা সেই 26 দিনলৈকে যেতিয়া ৰিচাৰ্জটো থাকে তেতিয়া মানে তাই বেলেগৰ লগত বিজি হৈ থাকে আকৌ সেইটো কাৰণে আপোনাৰ প্ৰতি মানে মৰম চেনেহবোৰ কমি থাকে গম পাইছেনে আকৌ 27 দিনৰ দিনৰ সেই ইংগিতটো দিয়েই নহয় আকৌ ৰিচাৰ্জ কমি যাবলৈ आपका मोबाइल में रिचार्ज करने का समय हो गया है বুলি কয় ক'ব পাৰে মইতো মোবাইলত ইমান লাগি নাথাকে ন সেই তেতিয়া মানুহজনী গম এতিয়া ৰিচাৰ্জটো কম হ'ব এতিয়া যদি মই মানুহজনক যদি মৰম নকৰোঁ গৰম ভাত কণ দি পেলাই যদি বিচনী মাৰি নিদিওঁ মানুহজন অহাৰ লগত যদি ঘটি পাই নিদিব পানী এগিলাচ নিদিওঁ তেতিয়া ৰিচাৰ্জটো কৰি নিদিব তেতিয়া সেই 27 নম্বৰ দিনাখন যে আপোনাক যে সেই মোবাইল কিবা কাগজ এডোখৰত যে নাম্বাৰ আৰু পইচা 300 টকা বিচাৰে যে আপুনি যে দোকানত দি থয় কি হয় আপুনি গম নাপায় সেইটো টাইম আকৌ মোবাইলতে সোমায় গম পালেনে আকৌ সেই মোবাইল ৰিচাৰ্জ হোৱাৰ লগে লগে আপুনি গধূলি 28 তাৰিখে গধূলি কামৰ পৰা পাবহি লাগি গ'ল খেচ হয়নে মই ঠিকে কৈছোঁ নে একদম মই ধৰি লৈছোঁ কেছটো পুৰা ইয়াৰ উপায় কি হ'ব ইয়াৰ উপায়টো খৰচটো অলপ বাঢ়িব নহয় খৰচটো বাঢ়িম প্ৰতিক্ৰিয়াটো আপুনি মোবাইল চলাব জানে জানো বৰ বিশেষ নাজানো এটা কাম কৰিব এই মাহত 27 তাৰিখৰ দিনাখন আপুনি ক'ব যে এই দোকানীয়ে বোলে কি বুলি কয় অকল নাম্বাৰটো আৰু পইচাটো দিলেই নহ'ব কৈছে মোবাইলটো লৈ যাবলৈ কৈছে ক'ব তাৰপৰা মানুহজনীৰ পৰা মোবাইলটো লৈ যাব মানুহজনীৰ পৰা মোবাইলটো নি সেই ৰিচাৰ্জ কৰাই এটা আপুনি মনৰ পচন্দৰ এটা চিক্ৰেট নাম্বাৰ মোক বনাই দিয়ক বুলি ক'বচোন সেই দোকানীজনক গম পালেনে এইটো চিক্ৰেট নাম্বাৰ সেই চিক্ৰেট নাম্বাৰটো আনি সেই যিকেইটা যে ফেচবুক গুগল ইনষ্টাগ্ৰাম ইউটিউব আৰু কি প্ৰুফ আছে নাজানো কিন্তু সেইকেইটা চবতে মানে আপোনাৰ চিক্ৰেট কোডটো মাৰি থৈ দিব তেতিয়া অকল তেতিয়া আনি পেলাই মোবাইলটো দি দিব তাই অকল ফোন আহিব হেল্ল' কৰিব ফোন কৰিব পাৰিব ক'ত আছা ইমানতে সুধিব তাৰ পৰা আৰু নেটত হেল্ল' হাই কৰিব নোৱাৰে তেতিয়া তাৰ পিছদিনাৰ পৰা আপোনাৰ মৰম চেনেহ ঘৰত বাঢ়ি যাব দেই প্ৰভু সেইটোৱে সমাধান আৰু ঠিক আছে নে ঠিক আছে মই তেতিয়া আপোনালোকে অহা দেখি মই ভাত মুঠি এৰি থৈ আহিছোঁ ঠিক আছে দেই কৃষ্ণ সোনকালে এই ঘৰৰ সকলো দুখ প্ৰতিবোৰ সমাধান কৰক দেই কৃষ্ণ